চৰকাৰৰ দিনতে সংখ্যালঘু মানুহবিলাক যিবিলাক মানুহ স্বদেশী যিবিলাক মানুহ 1971 চনৰ আগত অহা বা ব্ৰিটিছৰ আগতে অহা যিবিলাক মানুহ আছিলে তেওঁলোকক পট্টা দি দিয়া উচিত আছিলে যিবিলাক মানুহ স্বদেশী যিবিলাক বিদেশীক তেওঁলোকক একেবাৰে উচ্ছেদ কৰি বাংলাদেশলৈ পঠিয়াই দিয়া উচিত আছিলে কিন্তু দুৰ্ভাগ্যজনকভাৱে দেশৰ 78 বছৰীয়া শাসনত কংগ্ৰেছে 60তকৈ বেছি বছৰ শাসন কৰিলে কিন্তু কংগ্ৰেছে এই সংখ্যালঘু ৰাইজৰ মানুহৰ সমস্যাবিলাক সমাধান নকৰিলে তেওঁলোকক পট্টাও নিদিলে তেওঁলোকৰ ডি ভোটাৰৰ সমস্যা বৰং জটিল কৰি পেলালে তেওঁলোকক বিদেশী সমস্যাটোৰ প্ৰকৃত বিদেশীবিলাকক চিনাক্তকৰণ কৰি তেওঁলোকক খেদাই বাকীবিলাকক ৰক্ষণাবেক্ষণ দিয়া সুৰক্ষিত কৰাৰ ব্যৱস্থাও কংগ্ৰেছে নকৰিলে সেই সুৰক্ষাৰ ব্যৱস্থা নকৰাৰ কাৰণে আজি কি কৰিছে বিজেপিয়ে তাৰ সুযোগ লৈছে এই সুযোগটো আনি দিলে কংগ্ৰেছে কাৰণ কংগ্ৰেছে কোনোপধ্যে সংখ্যালঘু ৰাইজৰ এই সমস্যাবিলাক সমাধান নকৰিলে সংখ্যালঘু ৰাইজক যদি মাটিৰ পট্টা দি থলেহেঁতেন যিসকল স্বদেশী আকৌ দেই মই বাৰম্বাৰ কৈছোঁ বিদেশীৰ পক্ষত আমি কোনোপধ্যে নাই বিদেশীক অসমৰ পৰা খেদিব লাগিব মুখ্যমন্ত্ৰীয়ে যদি কয় যে এখন লিষ্ট উলিয়াই দিয়ে যে এইখিনি বিদেশী আৰু এইখিনিক আমি খেদিম তেতিয়াহ'লে আমিও মুখ্যমন্ত্ৰীৰ লগত আহিম যে এই বিদেশীখিনিক খেদিব লাগে কিন্তু এতিয়া স্বদেশী মানুহৰ ওপৰত অকল সংখ্যালঘু বা মুছলমান বুলি আক্ৰমণ কৰি থাকিলেতো কেতিয়াও সমৰ্থন দিব নোৱাৰোঁ যিবিলাক ব্ৰিটিছৰ আগৰ পৰা ইয়াত বসবাস কৰিছে তেওঁলোককতো আমি খেদিবলৈ আহিব নোৱাৰোঁ গতিকে মই অতি স্পষ্ট ভাষাৰে কৈ দিছোঁ যে আজিৰ অসমক মানৱতাৰ বধ্যভূমি কৰাত মূল ভূমিকা লোৱা হিমন্ত বিশ্ব শৰ্মা অসমৰ মানৱতাৰ শত্ৰু আৰু একেটা সময়তে কংগ্ৰেছে এই সমস্যাটো সমাধান নকৰি সংখ্যালঘুসকলৰ কোনো সমস্যাকে স্থায়ীভাৱে সমাধান নকৰি আজি বিজেপিৰ হাতত মাৰ খাবৰ কাৰণে তুলি দিয়াটো কংগ্ৰেছৰো এটা দুৰ্বলতা মই ভাবোঁ যে সেইকাৰণে আমি বিকল্প কথাবিলাক চিন্তা কৰিব লাগিব সংখ্যালঘু ৰাইজে আৰু সংখ্যালঘু ৰাইজে নিজকে নিৰাপদ কৰিবৰ কাৰণে সংখ্যালঘু ৰাইজে ঐক্যবদ্ধ হৈ সংখ্যালঘু জাতীয় সংগঠনবিলাক সংখ্যালঘু ৰাইজ আটাইবিলাকে অসমৰ গণতান্ত্ৰিক ৰাইজক লগত লৈ এই চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব লাগিব এই চৰকাৰক এনেকৈ অন্যায়কে মানুহৰ ঘৰ ভাঙিবলৈ এৰি দিব নোৱাৰি জাগাখিনি পোৱাৰ পাছত মানুহবিলাকে কান্দি কান্দি কৈছে যে চাওক আমি 60 বছৰ ধৰি ইয়াত বসবাস কৰি আছোঁ 60 বছৰ ধৰি বসবাস কৰা সংখ্যালঘু মুছলমান মানুহ হোৱাৰ কাৰণে অকল মুছলমান কাৰণে হিমন্ত বিশ্ব শৰ্মাই তাক উচ্ছেদ কৰিব খুজিছে আৰু তাত উচ্ছেদ কৰি সেই মাটিবিলাক এতিয়া আদানী পাৱাৰক দিব খুজিছে গতিকে ডেফিনেটলি আমি এই উচ্ছেদৰ বিৰোধিতা কৰিছোঁ এয়া খেতিয়কৰ ওপৰত উচ্ছেদ আজি মুখ্যমন্ত্ৰীয়ে কৈ আছে যে নহয় বাংলাদেশী উচ্ছেদ কৰি আছে তেওঁ কালি বক্তব্য মই শুনিছোঁ যদি বাংলাদেশী আছে তেতিয়াহ'লেতো ডেফিনেটলি আমিও সেই উচ্ছেদৰ সমৰ্থন কৰিম আৰু যদি বাংলাদেশী আছে তেওঁলোকক বাংলাদেশলৈ ঘূৰাই পঠোৱাৰ নিশ্চয় আমি সমৰ্থন কৰিম কিন্তু বাংলাদেশী হয় নে নহয় তেওঁ এবাৰ প্ৰমাণ দিয়ক আমি জনামতে তেওঁলোক আপোনালোকে সকলোৱে ইয়াত থকা মানুহবিলাকে সকলোৱে আপোনালোকে ইয়াত জানে যে এই মানুহবিলাক ধুবুৰী গোৱালপাৰা মুছলমান মানুহবিলাক হয়তো দুজন এজন কোনোবা বাংলাদেশী থাকিব পাৰে কিন্তু গোটেই সংখ্যালঘু মানুহবিলাকতো আমি জানো দুজন এজনক এক্সেপশ্যন থাকিব পাৰে সংখ্যালঘু মানুহবিলাকতো বহুদিনৰ ব্ৰিটিছৰ সময়তে অহা মানুহ এইবিলাক আজি কেৱল মুছলমান হোৱাৰ কাৰণে তেওঁলোকৰ ঘৰবিলাক ভাঙি দিয়া হৈছে তেওঁলোকক উচ্ছেদ কৰা হৈছে তেওঁলোকক খেদা হৈছে কেতিয়াবা গোৱালপাৰাত কৰিছে ক'ৰবাত কোনোবা বিলত গোৱালপাৰাৰ ক'ৰবাত গোৱালপাৰাৰ আপোনাৰ এইটো কি পাহাৰ বুলি কয় ৰাক্ষসিনী পাহাৰত কৰিছে কেতিয়াবা ধুবুৰীত কৰিছে এতিয়া আজি অসমৰ সৰ্ববৃহৎ উচ্ছেদটো ৩৫০০ বিঘা মাটি আদানীক দিবৰ কাৰণে যিটো উচ্ছেদ কৰিছে তাৰ বিৰোধিতা কৰিবলৈ কাৰণে মানুহৰ খবৰ ল'বৰ কাৰণে মই আহিছিলোঁ SP লীনা দলে মোক গ্ৰেপ্তাৰ কৰিছিলে আৰু থানাত আনি বহুৱাই ৰাখিছিলে এতিয়া মুকলি কৰি দিছে কিন্তু এটা কথা খাটাংকে জনাই দিওঁ যে এই উচ্ছেদ আমি কেতিয়াও সমৰ্থন নকৰোঁ মই অসমৰ মুখ্যমন্ত্ৰীক থানাৰ পৰাই ফোন কৰি সুধিছিলোঁ যে আপুনি এই মানুহবিলাকৰ পূৰা ঘৰ ভাঙিবনে তেওঁলোকক বিকল্প সংস্থাপন দিব মই কৈছিলোঁ যে এই ৩৫০০ বিঘাৰ ভিতৰত ৫০০ বিঘা মাটি এটা আপুনি এৰি দিয়ক আৰু সেই ৫০০ বিঘা মাটিতে গোটেইখিনি মানুহ ১২০০-১৩০০ মান ফেমিলি আছে গোটেই ১২০০ ফেমিলি মানুহক তাতে ৰখা হ'ব তাতেই তেওঁলোকে এটা বিকল্প সংস্থাপন বিচাৰিছে আপুনি এটা ক্ষতি